ভগ্নী ধৰ্ষিতা হ'ল, ভাতৃ মৰি গ'ল, কোনোৱে গমেই নাপালে। ভনীয়েকৰ ন্যায় দিবলৈ গৈ ন্যায় বিচাৰি গৈ ভাতৃও পৰিল মৃত্যুমুখত। এই কাণ্ডটো ক'ত হৈছিল আৰু কেতিয়া হৈছিল জানেনে বাৰু? এই বাতৰিটো প্ৰচাৰ নহ'লে, মিডিয়াই সম্ভৱ ঢুকি নাপালেগৈ সেই বাতৰিটো। কিন্তু কোনোবা ক'বলৈ পলাই গৈছে, কোনোবা কাবলৈ গুচি গৈছে, ক'ৰবাত মদ খাই পৰি আছে কোনোবা, সেইখিনি বাতৰি প্ৰচাৰ কৰিবলৈ মিডিয়াসকল দৌৰি দৌৰি যায়। কিন্তু কিছুমান বাতৰি প্ৰচাৰ কৰিবলৈ মিডিয়াসকল নাযায় আৰু আৰক্ষীয়েও তাত খবৰ নাপায়। কিন্তু খবৰ দিলেও আৰক্ষীয়ে গাফিলতি কৰে। সেইবিলাক কিয় কৰে সেইটোহে বুজি নাপাওঁ। ৰাতিপুৱা মোবাইলটো চাই থাকোঁতে হঠাতে বাতৰি এটা পাইছিলোঁ। বাতৰিটো কেইদিনমানৰ আগৰ হ'লেও কিন্তু সেই বাতৰিটো প্ৰচাৰ হোৱা নাছিল। ককায়েকে ভনীয়েকে বিহু চাবলৈ বুলি গৈছিল। যোৱা মাহৰ 3 তাৰিখে হৈছিলে নেকি সেই ঘটনাটো। কিন্তু সেই ঘটনাটো কোনো ধৰণৰ বাতৰি প্ৰচাৰ হোৱা নাছিল আৰু আৰক্ষীও গম পোৱা নাছিলে। তেওঁলোকে ভুক্তভোগী ঘৰৰ যি ঘৰৰ ভনীয়েক ছোৱালীজনী বা ল'ৰাটো ইতিমধ্যে মৃত্যু হৈছে, তেওঁলোকে এজাহাৰ দিছিলে। কিন্তু সেই এজাহাৰখন দাখিল হ'ল নহ'ল, তাৰ কিবা ব্যৱস্থা ল'লে নল'লে, সেইটো সেই মানুহ ঘৰে গম নাপায়। অৱশেষত এতিয়াহে মানে যেতিয়া তেওঁলোকৰ ল'ৰাজন নাইকিয়া হ'ল, তেতিয়াহে এই কথাটো মিডিয়াই গম পাইছে আৰু প্ৰচাৰ কৰিছে। আচলতে কিছুমান এনেকুৱা কাণ্ড হৈ থাকে, মিডিয়াই গম নাপায়, আৰক্ষীয়েও গম নোপোৱাকৈ বহুত তাৰ আঁৰে আঁৰে বহুত কাহিনীয়ে হৈ থাকে। ছোৱালীজনী আৰু ল'ৰাটো ককায়েকে ভনীয়েকে বিহু চাবলৈ যাওঁতে 3জন যুৱকে ছোৱালীজনী ককায়েকৰ ওচৰৰ পৰা নি দলবদ্ধভাৱে অপকৰ্ম কৰিছিল। তাৰ পাছত সেই ছোৱালীগৰাকীৰ মৃত্যু হৈছিল। সেই ছোৱালীগৰাকীৰ মৃত্যু হোৱাৰ পাছত ককায়েকজন বাচি আছিল। কিন্তু ককায়েকজনে ঘৰলৈ আহি সকলো বিৱৰি ক'লত তেওঁলোকে থানাত এজাহাৰ দিছিল। এজাহাৰ দিয়াৰ পাছত কোনো আৰক্ষীৰ একো সহায় নোপোৱাৰ পিছত তেওঁলোক মনে মনে থাকিল। তাৰপাছত আকৌ তেওঁলোক পুনৰ আৰক্ষী থানালৈ গৈছিল। ঘৰৰ মানুহ লৈ, মাক বাপেকক লৈ সেই ল'ৰাজন গৈছিল। সেই ল'ৰাজন যোৱাৰ পাছতে যি 3জন ল'ৰাই ভনীয়েকগৰাকীক অপকৰ্ম কৰিছিল, সেই ল'ৰাকেইটাৰ ঘৰৰ মানুহে ভুক্তভোগী ঘৰৰ সেই ল'ৰাজনক কি কৰিলে গম পাইছেনে? আৰক্ষী থানালৈ যাওঁতেই, গোচৰ ৰুজু কৰিবলৈ যাওঁতে সেই ল'ৰাজনক ধৰি মাৰপিট কৰে আৰু সেই দোষী অপৰাধী ল'ৰাকেইজনৰ এগৰাকী ভনীয়েকে বহুত বেয়াকৈ ল'ৰাজনক মাৰে আৰু তেওঁ হাওঁফাওঁত লাগি কেইবাদিনো মৃত্যুৰ লগত যুঁজি অৱশেষত তেওঁক মৃত্যু সাবটি ল'বলগীয়া হ'ল। মই এই কথাষাৰ এইকাৰণে কৈছোঁ, ইমান বেছি অপকৰ্ম হ'বলৈ লৈছে আমাৰ ছোৱালীসকলৰ লগত, কিন্তু কিয় বা এইখিনি কিয় হৈছে? বেটি বচাও, বেটি পঢ়াও, বেটিকটো পঢ়াই আছে, কোনেও নপঢ়োৱাকৈ থকা নাই নিজৰ সন্তানসকলক। কিন্তু বেটিক বচাব পাৰিছেনে? এজন মন্ত্ৰী হৈ কথাবোৰ ক'লেই নহ'ব, সমাজৰ মাজত কৈ তেওঁলোক ৰজা হ'লে নহ'ব। সেই কাম তেওঁলোকে কৰি দেখুৱাব পাৰিব লাগিব, তেতিয়াহে প্ৰজাই ৰজা বুলি ভাবিব। সেই কাম যদি কৰিবই নোৱাৰে, তেনেহ'লে তেনেকুৱা শব্দ ক'বই নালাগে। আজিৰ দিনত কেইজনী ছোৱালী সুৰক্ষিতভাৱে ইফালৰ পৰা সিফাল কৰিব পাৰে? না এখন বিহু চাবলৈ যাব পাৰে, না ক'ৰবাত ফুৰিবলৈ যাব পাৰে, ক'তো যাব নোৱাৰে। অকলে এজনী ছোৱালী ক'ৰবাত যোৱাটো সম্ভৱেই নহয়। কিহৰ কাৰণে সম্ভৱ নহয়? লগত ককাই ভাই ঘৰৰ পৰিয়াল গ'লেও তাৰ পৰাই কাহিনী কিবা এটা নহয় কিবা এটা কৰি। আৰু সেইবাবে কৈছোঁ, বেটি বচাওক, বেটি পঢ়াওক কৈ থাকি লাভ নাই। সঁচাকৈ যদি আপোনালোকে সেই কথা ব্যৱহাৰ কৰিছে, তেনেহ'লে সেই কাম কৰি দেখাব লাগিছিল। ছোৱালীসকলক একো নোহোৱাকৈ ৰাখিব পাৰিব লাগিছিল।
কিন্তু যি য'ত যিমানেই হওক নহওক অকল সেই ছোৱালীসকলৰ লগতেই নোহোৱা গোটেই পৃথিৱীত থকা বেয়া কৰ্ম ছোৱালীসকলৰ বোৱাৰীসকলৰ লগতে হৈ থাকে।